কিমান মানুহৰ সপোনৰ ঘৰখন ভাঙি গ'ল। ইয়াত গৈ আমি সৰুকৈ গঢ় দিবলৈ চেষ্টা কৰিলোঁ। হাই গাইজ, থাম্বনেইলখন দেখি গম পালে আমি কি কৰিব গৈ আছোঁ। ওৱান কাৱৈমাৰী যুৱ সংঘৰ উদ্যোগী শ্ৰমদান কৰিব গৈ আছোঁ আমি শিৱসাগৰ। আমি এতিয়া গাড়ীত গৈ আছোঁ। এয়া আমি শিৱসাগৰ পালোহি। চব দেখিবলৈ খুবেই দুখ লগা দৃশ্য। চবফালে বেৰ টিং বস্তুবোৰ পৰি আছে, দেখিবলৈ দুখ লগা। ক'তো ঘৰ নাই। এতিয়া আমি ঘৰ বনাম। ইয়াৰ পৰা বাঁহ লৈ গৈ পিনি আমি ঘৰ বনাম। এজন মানুহক কৈ সকলো মানুহে বাঁহ লৈ গৈ আছে। এয়া চাওক, এজন মানুহে বাঁহ লৈ গৈ আছে আৰু আগফালে বাঁহ চাচি আছে। ইয়াত বাঁহ পেলাই থোৱা আছে। প্ৰায় 30ৰ পৰা 40জন মানুহ আহিছোঁ আমি কাম কৰিবৰ বাবে। ইয়াত চব চাচি আছে, বাহিৰত চাচিছে, ভিতৰত চাইছে, যোনে য'ত সুবিধা পাইছে চাচিছে। সকলো মানুহ একে জেগাত কাম কৰা নাই, বেলেগ বেলেগ ঠাইত কাম কৰিছে। ইয়াত ভিতৰতো চাচি আছে। ইয়াত বেৰ দি আছে, এখন বেৰ হ'ল আৰু এখন বেৰ দিব এতিয়া। সকলো দেখাব পৰা নাই, কিন্তু ময়ো ইয়াত কাম কৰি আছোঁ বাবে। এতিয়া আমি ভাত খাব লৈছোঁ। ভিতৰতো খাইছে মানুহে, বাহিৰতো খাইছে। নিজৰ সুবিধা অনুযায়ী য'ত পাইছে ত'ত ভাত খাইছে। ইয়াত ভাত খাইছে। এয়া এটা ঘৰ হ'বলৈ হৈছে বনাই, আৰু বেছি কাম নাই। ঘৰটো বান্ধি আছে। এই ঘৰটো বনাই হ'বই হ'ল, অকল বান্ধিব আছে, অকণমান বান্ধি আছে। এইটো এটা ঘৰ বনাই হৈ গ'ল। এইটো এটা ঘৰ ভিতৰৰ ডোখৰ দেখুৱাই দিছোঁ। এয়া বনাই আছে, বনাই হ'ব হ'ল। এইটো এটা ঘৰ, এইফালে এটা ঘৰ আছে। এতিয়া আমি ঘৰলৈ ঘূৰি আহিছোঁ।